নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অসমত ওলাইছে সোণৰ খনি দেশৰ ভিতৰত আটাইতকৈ ধনী ৰাজ্য হ'ব অসমৰ মাটিৰ তলত ওলাইছে অতি মূল্যৱান সোণ আৰু খনিজ সম্পদৰ ভাণ্ডাৰ অসমৰ কেইবাখনো জিলাত পোৱা গৈছে খনিজ সম্পদৰ ভাণ্ডাৰ দেশৰ ভিতৰতে আটাইতকৈ ধনী ৰাজ্য হ'বলৈ গৈ আছে আমাৰ অসম সোণৰ অসম সঁচাকৈ এইবাৰ সোণৰ হ'ব অসমৰ মাটিৰ তলত ওলাইছে অতি মূল্যৱান খনিজ সম্পদ আৰু সোণৰ ভাণ্ডাৰ আৰু এই তালিকাত আছে অসমৰ ধুবুৰী জিলা গোৱালপাৰা সোৱণশিৰি গোলাঘাট কাছাৰ নগাঁও আৰু কাৰ্বি আংলং এই জিলাসমূহত পোৱা গৈছে খনিজ সম্পদৰ ভাণ্ডাৰ এই খনিজ পদাৰ্থই সলনি কৰিব অসমৰ অৰ্থনীতি জিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ সমীক্ষাত প্ৰকাশ পাইছে এই ডাঙৰ তথ্য সন্ধান লাভ কৰা খনিজ সম্পদসমূহৰ ভিতৰত বিশেষভাৱে আছে ৰেয়াৰ আৰ্থ এলিমেণ্টছ এইসমূহৰ ভিতৰত গ্ৰেফাইট ভেনাডিয়াম লিথিয়াম কোবেল্ট আদি ধুবুৰী গোৱালপাৰা কাৰ্বি আংলঙত অমূল্য খনিজ সম্পদৰ সন্ধান লাভ কৰা গৈছে বা সন্ধান লাভ কৰিছে ধুবুৰীৰ চান্দৰডিঙাত পোৱা গৈছে 18.29 মিলিয়ন মূল্যৱান খনিজ পদাৰ্থ নগাঁও আৰু কাৰ্বি আংলং জিলাত পোৱা গৈছে স্ফটিক আৰু চিলিকাৰ সন্ধান সোৱণশিৰি নদীৰ বুকুত সোণৰ সন্ধান লাভ কৰিছে সমগ্ৰ উত্তৰ পূবত মুঠ 38টা খনিজ সম্পদৰ ভাণ্ডাৰ লাভ কৰিছে ভূতাত্ত্বিক বিভাগে গোলাঘাট আৰু কাছাৰতো চিলিকাৰ ভাণ্ডাৰৰ সন্ধান পোৱা গৈছে জিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ জৰীপত প্ৰকাশ পাইছে এই তথ্য পৰৱৰ্তী খবৰ পুনৰ যুদ্ধবিৰতি উলংঘা পাকিস্তানৰ এইবাৰ আফগানিস্তানত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক পাকিস্তানৰ আৰু পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত আফগানিস্তানৰ 3গৰাকী ক্ৰিকেটাৰ সহ কমেও 10জন লোকৰ মৃত্যু হৈছে লগতে আহত হৈছে কেইবাজনো লোক পাকিস্তান আফগানিস্তান সীমান্তৰ সংঘৰ্ষই লৈছে ভয়ংকৰ ৰূপ সীমান্তত পুনৰ পাকিস্তানে সংঘটিত কৰিলে নাপাক কাণ্ড আফগানিস্তানৰ পক্টিকা প্ৰান্তত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক আৰু পাকিস্তানৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকত আফগানিস্তানৰ ক্ৰিকেটাৰ সহ কমেও 10জন লোকৰ মৃত্যু হৈছে পাকিস্তানৰ আক্ৰমণত আফগানিস্তানৰ 3গৰাকী ক্ৰিকেটাৰৰ মৃত্যু হৈছে নিহত আফগান ক্ৰিকেটাৰসকল হৈছে ক্ৰমে কবিৰ সিবগাতুল্লাহ আৰু হাৰুণ যুদ্ধবিৰতিৰ কেইটামান ঘণ্টাৰ পিছতে পাকিস্তানে আক্ৰমণ কৰাৰ অভিযোগ আফগানিস্তানৰ পাকিস্তানৰ আক্ৰমণত আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে পৰৱৰ্তী খবৰ বিতৰ্কৰ পিছত অৱশেষত জুবিন গাৰ্গৰ ন্যায় অভিযানৰ টেগলাইন সলনি কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ ৰখা হ'ল ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগীৰ টেগলাইন উল্লেখযোগ্য যে পূৰ্বে ময়ো জুবিন আমিও জুবিন টেগলাইনেৰে জুবিন গাৰ্গৰ ন্যায় অভিযানৰ কথা ঘোষণা কৰিছিল ৰাজ্যিক বিজেপিয়ে আৰু তাৰ পিছতে এই টেগলাইনক লৈ ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল তাৰ পিছতে অৱশেষত এই টেগলাইন সলনি কৰিবলৈ বাধ্য হ'ল ভাৰতীয় জনতা পাৰ্টি দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ জুবিন গাৰ্গে ন্যায় নাপালে বিধায়ক পদ ত্যাগ কৰিব বিধায়ক অখিল গগৈয়ে বিধায়ক পদ ত্যাগ কৰি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আন্দোলনত জঁপিয়াই পৰাৰ হুংকাৰ বিধায়ক অখিল গগৈৰ জুবিন গাৰ্গে ন্যায় নাপালে বিধায়ক পদ ত্যাগ কৰিব অখিল গগৈয়ে ন্যায় নাপালে ৰাজনীতি ত্যাগ কৰাৰ ইংগিত অখিল গগৈৰ জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত বিধায়ক অখিল গগৈৰ ডাঙৰ ঘোষণা বিধায়ক পদ তথা ৰাজনীতি ত্যাগ কৰি আন্দোলনত জঁপিয়াই পৰাৰ হুংকাৰ অখিল গগৈৰ কোনদিনাখন বিধায়ক পদ এৰো ঠিক নাই এই বুলি ৰাজহুৱা মঞ্চত মন্তব্য কৰিছে অখিল গগৈয়ে জুবিন দাই ন্যায় পাবই লাগিব দুখীসকলক শাস্তি দিবই লাগিব এই মন্তব্য বিধায়ক অখিল গগৈৰ পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ হ'ব এনআৰচিৰ পুনৰীক্ষণ
NRCৰ পৰা বাদ পৰা 19 লাখ মানুহ প্ৰকৃতাৰ্থত কোন আছিল? এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান দেশৰ উচ্চতম ন্যায়ালয়ৰ। ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ। NRC পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা। বৰ্তমান যিখন NRC প্ৰস্তুত হৈছে সেইখন যথেষ্ট ত্ৰুটিপূৰ্ণ। যিহেতু NRCখন এতিয়া চূড়ান্ত হোৱা নাই, সেয়ে যিখন NRC হ'ব সেইখন ত্ৰুটিমুক্ত হ'ব লাগিব। NRCৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন। আৰু পূৰ্বৰ NRCৰ পৰা 19 লাখ মানুহ বাদ পৰিছিল। কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন? যিহেতু অসম এখন সীমামূৰীয়া ৰাজ্য, গতিকে অসমত বহু অবৈধ অনুপ্ৰৱেশকাৰী আছে। এখন ত্ৰুটিমুক্ত NRC হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী। আৰু সেই কথা আজি মহামান্য উচ্চতম ন্যায়ালয়ে মানি লৈ NRCৰ পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে। পৰৱৰ্তী খবৰ, সম্প্ৰসাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা। হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ল BPFৰ বিধায়ক চৰণ বড়ো। নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ মাজবাটৰ বিধায়কগৰাকীৰ। আৰু BPFৰ বিধায়ক চৰণ বড়োক দিয়া হৈছে পৰিবহণ বিভাগৰ দায়িত্ব। পূৰ্বে পৰিবহণ বিভাগৰ দায়িত্ব আছিল মন্ত্ৰী যোগেন মোহনৰ হাতত। আৰু পূৰ্বে মুখ্যমন্ত্ৰীৰ হাতত থকা লোক নিৰ্মাণ পথ ৰাষ্ট্ৰীয় ঘাইপথৰ দায়িত্ব এতিয়া দিয়া হৈছে যোগেন মোহনক। পৰৱৰ্তী খবৰ, ডি ভোটাৰক লৈ আহি গ'ল ডাঙৰ খবৰ। অসমত বৰ্তমান 94,477 গৰাকী ডি ভোটাৰ আছে। আৰু ইয়াৰে কিমান লোকক দিয়া হ'ব ভাৰতীয় নাগৰিকত্ব? এই সন্দৰ্ভত চৰকাৰৰ বৃহৎ ঘোষণা। অসমত বৰ্তমান 94,477 গৰাকী ডি ভোটাৰ আছে। আৰু ইয়াৰে কিমান লোকক দিয়া হ'ব নাগৰিকত্ব? এই সন্দৰ্ভত আহি গ'ল বিগ আপডেট। মুছলমান লোকক বাদ দি সকলো ডি ভোটাৰে পাব ভাৰতীয় নাগৰিকত্ব। মুছলমানক বাদ দি কোন কোন ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব চাওঁ আহক। মুছলমানক বাদ দি শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডি ভোটাৰৰ সমস্যা শেষ হ'ব। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল যিসকল নিপীড়িত লোক, সেই লোকসকলক দিয়া হ'ব ভাৰতীয় নাগৰিকত্ব। নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰা হ'ব। অসমত বৰ্তমান মুছলমানৰ লগতে হিন্দু, শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ 94,477 গৰাকী ডি ভোটাৰ আছে। আৰু এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। পৰৱৰ্তী খবৰ, স্বামীৰ মৃত্যুৰ পিছত মুছলমান মহিলাই পাব স্বামীৰ সম্পত্তি। মুছলমান মহিলাৰ সমৰ্থনত এইবাৰ ৰায় দিলে দেশৰ উচ্চতম ন্যায়ালয়ে। মুছলমান মহিলাক লৈ ডাঙৰ ৰায় দেশৰ উচ্চতম ন্যায়ালয়ৰ। স্বামীৰ 1/4 সম্পত্তি লাভ কৰিব মুছলমান মহিলাই। বিধৱা বা নিসন্তান মুছলমান মহিলাই পাব স্বামীৰ সম্পত্তিৰ অধিকাৰ। এটা গোচৰৰ শুনানিত এই ডাঙৰ ৰায় দিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ন্যায়াধীশ সঞ্জয় কৰল আৰু ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠৰ এই ৰায়দান। চান খান নামৰ এজন লোকৰ মৃত্যুৰ পিছত সম্পত্তি বিতৰণক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ। আৰু স্বামীৰ সম্পত্তিৰ অধিকাৰ বিচাৰি আইনৰ কাষ চাপিছিল চান খানৰ পত্নী। আৰু চান খানৰ পত্নীক সম্পত্তি নিদিবলৈ আদালতত আবেদন কৰে ভাতৃয়ে। এই গোচৰৰ শুনানি গ্ৰহণ কৰি মুছলমান মহিলাগৰাকীৰ সমৰ্থনত ৰায় দিলে দেশৰ সুপ্ৰিম কোৰ্টে। পৰৱৰ্তী খবৰ, 1 টকা দি 2 টকা লোৱা দল BPF। BTRৰ উন্নয়নৰ বাবে আমি NDAৰ সৈতে চামিল হৈছোঁ। আমাক বিজেপিয়ে মন্ত্ৰিত্ব দিছে, আমিও বিজেপিৰ দুজনক ইয়াম দিম। BPFৰ বিধায়কক বিজেপি চৰকাৰে মন্ত্ৰিত্ব দিয়াৰ পিছতে এই ডাঙৰ মন্তব্য হাগ্ৰামা মহিলাৰীৰ। পৰৱৰ্তী খবৰ, আজি কাতি বিহু। ঘৰে ঘৰে তুলসীৰ তলত জ্বলিব চাকি। শস্যৰ শ্ৰীবৃদ্ধি কামনা প্ৰতিজন চহা অসমীয়াৰ। তুলসীৰ তলে তলে মৃগপহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে।
আজি কাতি বিহু। অসমীয়াৰ বিহু তিনিটি, ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় এই কাতি বিহু। কাতি বিহুক লৈ ব্যস্ত হৈ পৰিছে প্ৰতিজন চহা অসমীয়া। সকলৰ অপায় অমংগল দূৰ কৰি শস্যৰ শ্ৰীবৃদ্ধি হোৱাৰ কামনাৰে সন্ধিয়া বিহু বুলি ঘৰৰ পদূলিত তথা ভঁৰালৰ সন্মুখত তুলসী ভেটি স্থাপন কৰি এগছি বন্তি প্ৰজ্বলন কৰে প্ৰত্যেকগৰাকী অসমীয়াই এই কাতি বিহুত। তুলসীৰ তলত চাকি গুচি জ্বলাই প্ৰতিজন অসমীয়াই পৰিয়ালৰ লগতে দহৰ মংগল কামনা কৰাৰ লগতে কপালৰ ঘাম মাটিত পেলাই কৰা খেতিয়কৰ উন্নতি কামনা কৰা হয়। আকাশবন্তিৰ পোহৰে উজ্বলাই তোলে অসমীয়াৰ পদূলি। লোকবিশ্বাস মতে কাতি বিহুৰ দিনা ঘৰ দুৱাৰ চোতাল পদূলি সকলো পৰিষ্কাৰ হৈ থাকিলে গৃহস্থৰ ঘৰলৈ মা লক্ষ্মী দেৱীৰ আগমন ঘটে। এই বিহুৰ সময়ত ভঁৰালৰ ধান প্ৰায় শেষ হয়। অভাৱ অনাটনেৰে ভৰা সময়ত উদযাপিত হোৱাৰ বাবে এই কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। কাতি বিহুত উলহ মালহ আৰু ভোগ প্ৰাচুৰ্য বেছিকৈ নাথাকে।